আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰীত পালন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস প্ৰতি বছৰে 28 ফেব্ৰুৱাৰীত পালন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস বিজ্ঞান দিৱসৰ দিনটোত ভাৰতীয় বিজ্ঞানী CV ৰামানে 1928 চনত আৱিষ্কাৰ কৰা ৰামান এফেক্টৰ স্মৃতিত উদযাপন কৰা হয় তেওঁৰ এই আৱিষ্কাৰৰ বাবে 1930 চনত তেওঁ লাভ কৰিছিল নোবেল প্ৰাইজ ইন ফিজিক্স বিজ্ঞান কেৱল পাঠ্যপুথিত সীমাবদ্ধ নহয় কৃত্ৰিম বুদ্ধিমত্তা ক্ষেত্ৰত বিজ্ঞানৰ গুৰুত্ব বিজ্ঞান কেৱল পাঠ্যপুথিৰ মাজতেই সীমাবদ্ধ নহয় বিজ্ঞান হৈছে সমাজৰ উন্নয়নৰ মূল শক্তি বিশেষকৈ ডিজিটেল যুগত কৃত্ৰিম বুদ্ধিমত্তা মহাকাশ গৱেষণা স্বাস্থ্য বিজ্ঞান পৰিৱেশ সংৰক্ষণ আদি ক্ষেত্ৰত বিজ্ঞানৰ গুৰুত্ব দিনে দিনে বৃদ্ধি পাইছে এতিয়া সময় যুক্তি আৰু বিজ্ঞানক ভিত্তি কৰি সমাজ নিৰ্মাণ কৰাৰ ভ্ৰান্ত তথ্যৰ প্ৰতি সজাগতা বৰ্তমান আজিৰ সময়ত ভ্ৰান্ত তথ্য আৰু কুসংস্কাৰৰ প্ৰতি বৈজ্ঞানিক সচেতনতা বৃদ্ধি হোৱাটো একান্ত প্ৰয়োজন বিজ্ঞান দিৱসৰ এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্মাৰক আছে সমাজত যুক্তিবাদী চিন্তাধাৰা আৰু গৱেষণামূলক মানসিকতা গঢ়ি তোলাই এই দিনটোৰ মূল লক্ষ্য গ্ৰাফিক্স শক্তিশালী আত্মনিৰ্ভৰ আৰু উন্নত ভাৰত প্ৰযুক্তি নিৰ্ভৰ এই আধুনিক যুগত শক্তিশালী আত্মনিৰ্ভৰ আৰু উন্নত দেশ গঢ়ি তুলিবলৈ বিজ্ঞান মনস্ক চিন্তাধাৰাকেই আগশাৰী স্থান দিয়াটো প্ৰয়োজন বিজ্ঞানৰ প্ৰতি শ্ৰদ্ধা যুক্তিবাদৰ প্ৰতি আস্থা আৰু গৱেষণাৰ প্ৰতি প্ৰতিশ্ৰুতি এই তিনিটাই জাতীয় সংকল্প ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত বৈজ্ঞানিক মনোভাৱ বিস্তাৰ আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগ সমাজ গঢ়াৰ সংকল্পই হ'ব লাগিব দৃঢ় প্ৰতিজ্ঞা নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি